নমস্কাৰ সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসমূহ পৰিয়ালৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে 11টাকৈ বৃহৎ সুবিধা লাভ কৰিব 11টাকৈ এই নতুন সুবিধা ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী পৰিয়ালে লাভ কৰিব আৰু এই যিসকলৰ ৰেচন কাৰ্ড আছে যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আৰু থকা সকলে কেইবাটাও সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব ৰেচন কাৰ্ডৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে কি কি সুবিধা আপুনি লাভ কৰিব লৈছো তাৰ সবিশেষ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে মুখ্যমন্ত্ৰী কৰিয়ে ডাঙৰ ঘোষণা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব 11টাকৈ ডাঙৰ সুবিধা 11টাকৈ বৃহৎ সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে কি 11টা ডাঙৰ সুবিধা আপুনি কি 11টা ডাঙৰ সুবিধা লাভ কৰিব সেয়া আমি লৈ আহিছো মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে 1 অক্টোবৰৰ পৰা চাউলৰ লগতে দাইল চেনি নিমখ লাভ কৰিব কেৱল চাউলেই নহয় দাইল চেনি নিমখ লাভ কৰিব 1 অক্টোবৰৰ পৰা বজাৰতকৈ 25 টকা কম দামত লাভ কৰিব দাইল বজাৰতকৈ 25 টকা কম মূল্যত আপুনি দাইল লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ সমান্তৰালকৈ 25 টকা কম দামত চেনি লাভ কৰিব 25 টকা কম দামত চেনিও লাভ কৰিব লগতে 10 টকা কম দামত নিমখ লাভ কৰিবলৈ সক্ষম হ'ব প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে আৰু ইয়াৰ লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে 35 কেজিকৈ চাউল লাভ কৰিব আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপুনি 35 কেজিকৈ বিনামূলীয়া চাউল লাভ কৰিবলৈ সক্ষম হ'ব ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা 5 লাখ টকা পৰ্যন্ত আপুনি বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ'ব যদি আপোনাৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থাকিলে আপোনাক নালাগে কোনো আয়ৰ প্ৰমাণপত্ৰ আপোনাক ইনকাম সাৰ্টিফিকেট নালাগে যদি আপোনাৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা আকৌ নতুনকৈ লাভ কৰিব ৰন্ধন গেছ এতিয়াৰে পৰা নতুনকৈ ৰন্ধন গেছ লাভ কৰিব আপুনি কম মূল্যত ৰন্ধন গেছ লাভ কৰিব বজাৰতকৈ 300 টকা কম দামত আপুনি ৰেচন কাৰ্ড দেখুৱালে ৰন্ধন গেছ লাভ কৰিবলৈ সক্ষম হ'ব যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজিয়ে বনাই লওক গুৰুত্বপূৰ্ণ ৰেচন কাৰ্ডখন এই ৰেচন কাৰ্ডখন যদিহে আপোনাৰ নাই তেন্তে আজিয়ে আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক আৰু ইয়াৰ লগে আপুনি কেইবাটাও সুবিধা লাভ কৰিব ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ যদি কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেন্তে শীঘ্ৰে অন্তৰ্ভুক্ত কৰক নতুন সদস্যৰ নাম আপোনাৰ নাম যদি ৰেচন কাৰ্ডৰ পৰা কৰ্তন হৈছে তেন্তে আপুনি সেই নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এইদৰে ডাঙৰ ঘোষণা কৰিছে গতিকে যিসকলৰ ৰেচন কাৰ্ড নাই যিসকলে ৰেচন কাৰ্ড বনোৱা নাই তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক শীঘ্ৰে তেওঁলোকে ৰেচন কাৰ্ড বনাই লওক আৰু শীঘ্ৰে তেওঁলোকৰ যদিহে নাম অন্তৰ্ভুক্ত হ'বলৈ আছে তেন্তে ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰক কেইবাটাও ডাঙৰ সুবিধা লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে 11 টকা ডাঙৰ সুবিধা লাভ কৰিব ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰী আপোনাৰ যদি ৰেচন কাৰ্ড থাকে তেন্তে আপুনি এইসমূহ ডাঙৰ সুবিধা লাভ কৰিব 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি কেৱল 35 কেজি চাউল নহয় 35 কেজি চাউলৰ সমান্তৰালকৈ দাইল চেনি আৰু আপুনি নিমখ লাভ কৰিব পূৰ্বে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিছিল 35 কেজি চাউল আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ সদস্যই লাভ কৰিছিল 5 কেজি গৈ চাউল কিন্তু এতিয়াৰ পৰা ৰেচন কাৰ্ডখন থকা মানে আপোনালোকে 1 অক্টোবৰৰ পৰা বজাৰতকৈ 25 টকা কম দামত দাইল লাভ কৰিব অৰ্থাৎ বজাৰত আপুনি যিমান টকা দামত দাইল ক্ৰয় কৰে তাতকৈ 25 টকা কমত আপুনি 1 কেজি দাইল লাভ কৰিব বজাৰত আপুনি যিমান টকাত চেনি ক্ৰয় কৰে তাতকৈ 25 টকা কমত আপুনি চেনি লাভ কৰিব বজাৰত আপুনি যিমান টকাত নিমখ ক্ৰয় কৰে তাতকৈ 10 টকা কমত আপুনি নিমখ লাভ কৰিবলৈ সক্ষম হ'ব লগতে ৰেচন কাৰ্ডখন থাকিলে আপুনি উন্নত চিকিৎসাৰ নামত ঘূৰি ফুৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয় কিয়নো ৰেচন কাৰ্ডখন থকাৰ লগে লগে আপুনি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব গতিকে আপুনি হাস্পতালে গৈ চিকিৎসা কৰিবলৈ হ'লে আপুনি ধনৰ অভাৱত বা আৰ্থিক অনাটনৰ বাবে ঘূৰিব নালাগে বা আৰ্থিক অনাটনৰ বাবে আপুনি পিছ পৰিব নালাগে আপুনি ৰেচন কাৰ্ডখন দেখুৱাই 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ'ব যদিহে আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ ইনকাম সাৰ্টিফিকেট নতুনকৈ নালাগে ইনকাম সাৰ্টিফিকেটখন দেখুৱাব নালাগে কিয়নো এই ৰেচন কাৰ্ডখনে হ'ব আপোনাৰ আয়ৰ প্ৰমাণপত্ৰ আপুনি যদি স্কুল কলেজত আপোনাৰ সন্তানে এডমিশ্যন কৰিবলৈ গৈছে তাত যদি ইনকাম সাৰ্টিফিকেট প্ৰয়োজন হৈছে কিন্তু আপোনাৰ ইনকাম সাৰ্টিফিকেট নাই তেন্তে আপুনি চিন্তা নকৰিব আপোনাৰ যদি ৰেচন কাৰ্ডখন আছে আপোনাৰ ৰেচন কাৰ্ডখন দেখুৱাওক ৰেচন কাৰ্ডখন দেখুৱালে আপোনাৰ সন্তানৰ বিনামূলীয়া এডমিশ্যন হৈ যাব গতিকে এই যিখন ৰেচন কাৰ্ড এই ৰেচন কাৰ্ডখনে হ'ব আয়ৰ প্ৰমাণপত্ৰ এতিয়াৰ পৰা ৰেচন কাৰ্ড থাকিলে আপুনি বজাৰতকৈ কম দামত লাভ কৰিব ৰন্ধন গেছৰ নতুনকৈ লাভ কৰিব ৰন্ধন গেছৰ মূল্য পূৰ্বতকৈ এতিয়া হ্ৰাস কৰা হ'ব পূৰ্বে 1000 টকাৰ পৰা এতিয়া 700 টকা কৰিবলৈ চেষ্টা কৰিছে যাতে 700 টকাতে যাতে আপুনি ৰন্ধন গেছ ক্ৰয় কৰিব পাৰে তাৰ বাবে চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্থাৎ 300 টকাকৈ হ্ৰাস পাব ৰন্ধন গেছৰ মূল্য যিসকলৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থকা সকলে 300 টকাকৈ ৰেচন কাৰ্ডৰ ৰন্ধন গেছৰ মূল্য হ্ৰাস পাব পূৰ্বৰ যি মূল্য পূৰ্বতকৈ 700 টকালৈ হ্ৰাস পাব ৰন্ধন গেছৰ মূল্য আৰু এই 700 টকাতে ৰন্ধন গেছ আপুনি লাভ কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ বজাৰ মূল্যতকৈ আপুনি 300 টকা কমতে পাব ৰন্ধন গেছ যদিহে আপোনাৰ ৰেচন কাৰ্ড থাকে গতিকে এই সমূহ সুবিধা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব ইতিমধ্যে
মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে গতিকে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে এই কেইবাটাও সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ জৰিয়তে আপুনি আৰু এতিয়া হাবাথুৰি খাই ফুৰিব নালাগে যদিহে ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেন্তে আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম আপুনি অন্তৰ্ভুক্ত কৰিব পাৰিব যদিহে আপোনাৰ নাম ৰেচন কাৰ্ডৰ পৰা কৰ্তন হৈছে তেন্তে নাম কৰ্তন হৈছে যদি আপুনি সেই নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত ইয়াৰ বাবে আপুনি ৰেচনৰ দোকানীৰ সৈতে যোগাযোগ কৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক নতুন সদস্যৰ সকলোবোৰ তথ্য পাতি যোগান ধৰিব লাগিব আৰু এই সকলোবোৰ তথ্য পাতি গাঁও পঞ্চায়তৰ দ্বাৰা প্ৰত্যায়িত হোৱাৰ পাছতে আপোনাৰ নাম বা নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ কম দামত ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশ্যন পাব আগত মই কি কৈছিলোঁ যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব তাৰ মানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালোঁ এখন ৰেচন কাৰ্ডত চাউল পালোঁ এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালোঁ এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালোঁ এতিয়া মই আৰু এটা কাম কৰিব খুজিছোঁ এইবাৰ ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয় ৰেচন কাৰ্ডত আপোনালোকে 60 টকাত পাব যদি বজাৰত চেনিৰ দাম 75 টকা হয় আপোনালোকে 50 টকাত পাব আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয় ইয়াত আপোনালোকে আমাৰ ৰেচন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব মোৰ লাহেকৈ আৰু এটা মই চিন্তা কৰি আছো যাৰ যাৰ ঘৰত গেছ কানেকশ্যন আছে 1000 টকা দি গেছ কিনিব লাগে এতিয়া মই চাই আছো যে অসমত গেছৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি যাতে গেছৰ দামো আমি 300 টকা কমাই দিব পাৰো এই গোটেইবিলাক কাম কোনে কৰিব পাৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছো ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশ্যন পাব আগত মই কি কৈছিলোঁ যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব তাৰ মানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালোঁ এখন ৰেচন কাৰ্ডত চাউল পালোঁ এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালোঁ এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালোঁ এতিয়া মই আৰু এটা কাম কৰিব খুজিছোঁ এইবাৰ ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয় ৰেচন কাৰ্ডত আপোনালোকে 60 টকাত পাব যদি বজাৰত চেনিৰ দাম 75 টকা হয় আপোনালোকে 50 টকাত পাব আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয় ইয়াত আপোনালোকে আমাৰ ৰেচন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব মোৰ লাহেকৈ আৰু এটা মই চিন্তা কৰি আছো যাৰ যাৰ ঘৰত গেছ কানেকশ্যন আছে 1000 টকা দি গেছ কিনিব লাগে এতিয়া মই চাই আছো যে অসমত গেছৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি যাতে গেছৰ দামো আমি 300 টকা কমাই দিব পাৰো এই গোটেইবিলাক কাম কোনে কৰিব পাৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছো ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশ্যন পাব আগত মই কি কৈছিলোঁ যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব তাৰ মানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালোঁ এখন ৰেচন কাৰ্ডত চাউল পালোঁ এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালোঁ এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালোঁ এতিয়া মই আৰু এটা কাম কৰিব খুজিছোঁ এইবাৰ
ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি, নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম। অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয়, ৰেচন কাৰ্ডত আপোনালোকে 60 টকাত পাব। যদি বজাৰত চেনিৰ দাম 75 টকা হয়, আপোনালোকে 50 টকাত পাব। আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয়, ইয়াত আপোনালোকে আমাৰ ৰেচন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব। মোৰ লাহেকৈ আৰু এটা মই চিন্তা কৰি আছো, যাৰ যাৰ ঘৰত গেছ কানেকশ্যন আছে 1000 টকা দি গেছ কিনিব লাগে। এতিয়া মই চাই আছো যে অসমত গেছৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি, যাতে গেছৰ দামো আমি 300 টকা কমাই দিব পাৰো। এই গোটেইবিলাক কাম কোনে কৰিব পাৰিছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছো। ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশ্যন পাব। আগত মই কি কৈছিলো যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব, ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব। তাৰ মানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালো, এখন ৰেচন কাৰ্ডত চাউল পালো, এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালো, এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালো। এতিয়া মই আৰু এটা কাম কৰিব খুজিছো, এইবাৰ ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি, নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম। অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয়, ৰেচন কাৰ্ডত আপোনালোকে 60 টকাত পাব। যদি বজাৰত চেনিৰ দাম 75 টকা হয়, আপোনালোকে 50 টকাত পাব। আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয়, ইয়াত আপোনালোকে আমাৰ ৰেচন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব। মোৰ লাহেকৈ আৰু এটা মই চিন্তা কৰি আছো, যাৰ যাৰ ঘৰত গেছ কানেকশ্যন আছে 1000 টকা দি গেছ কিনিব লাগে। এতিয়া মই চাই আছো যে অসমত গেছৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি, যাতে গেছৰ দামো আমি 300 টকা কমাই দিব পাৰো। এই গোটেইবিলাক কাম কোনে কৰিব পাৰিছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছো। ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশ্যন পাব। আগত মই কি কৈছিলো যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব, ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব। তাৰ মানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালো, এখন ৰেচন কাৰ্ডত চাউল পালো, এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালো, এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালো। এতিয়া মই আৰু এটা কাম কৰিব খুজিছো, এইবাৰ ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি, নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম। অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয়, ৰেচন কাৰ্ডত আপোনালোকে 60 টকাত পাব। যদি বজাৰত চেনিৰ দাম 75 টকা হয়, আপোনালোকে 50 টকাত পাব। আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয়, ইয়াত আপোনালোকে আমাৰ ৰেচন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব। মোৰ লাহেকৈ আৰু এটা মই চিন্তা কৰি আছো, যাৰ যাৰ ঘৰত গেছ কানেকশ্যন আছে 1000 টকা দি গেছ কিনিব লাগে। এতিয়া মই চাই আছো যে অসমত গেছৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি, যাতে গেছৰ দামো আমি 300 টকা কমাই দিব পাৰো। এই গোটেইবিলাক কাম কোনে কৰিব পাৰিছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি